শিকাৰীসকলে প্ৰথমতে ইয়াত আমাৰ পাগলদিয়া নৈ আছে, পানীৰ সোঁত কাৰেণ্টত চলি আছে আৰু ইয়াত এটা ডোং আছে, লেব্ৰা শান্তিপুৰ 7 নং পাগলদিয়া ডোং। তো ইয়াত দুটা পানীৰ সুবিধা আছে। তো ইয়াত বহুতো ডাঙৰ ডাঙৰ পাথৰ আছে আৰু আমাৰ এই অঞ্চলটোত বনভোজ থলীত অহা মহিলাসকলে যথেষ্ট পৰিমাণে ইয়াত বগৰী খাব পায়। বগৰী গাছ কমেও 1000ৰ ওপৰত আছে আৰু ইয়াত প্ৰাকৃতিক যিটো সৌন্দৰ্য এইটো একেবাৰে মনোৰম, যেহেতু চাৰিওফালে গাছ গাছনি আছে আৰু ইয়াত সবতকৈ এটা বস্তু আকৰ্ষণীয় বস্তু আছে। গধূলি 3টাৰ পৰা ইয়াত মাজে সময়ে হাতীবিলাক আহি যিটো চুংকুৰি হাজো বুলি কয়, নিমখ পাহাৰ, তাত নিমখ খাব আহে আৰু ইয়াত এই পাহাৰটোত যথেষ্ট মৰা চৰাই আছে। মাজে মাজে মৰা চৰাই দেখা পাব, ইয়াত বান্দৰ দেখা পাব, ইয়াত মিথুন দেখা পাব আৰু ইয়াত আমাৰ এই পাহাৰত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে। তো মই আশা ৰাখিছোঁ এই আমাৰ NGOৰ জৰিয়তে আমি যিটো বন্যপ্ৰাণী সুৰক্ষা কৰাৰ কাৰণত চেষ্টা চলাই থকা হৈছে আৰু গছ গছনি ৰক্ষাৰ্থে আমাৰ NGOই যথেষ্ট তৎপৰ হৈ কাম কৰি আছে। সেয়েহে মই বিশেষকৈ আজিৰ মিডিয়া চেনেলৰ যোগেদি মই আমাৰ BTR গভৰ্ণমেণ্টক এই ঠাইটোৰ যাতায়াত ব্যৱস্থা সুচল কৰি দি ইয়াত অন্তত বনভোজকাৰীসকলৰ বাবে লেট্ৰিন বাথৰুমৰ ব্যৱস্থা কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ ল'ৰাবিলাক ইয়াত আহি ডিউটি কৰাৰ কাৰণত আমাক এটা ইয়াত কাৰ্যালয় লাগে, গতিকে পোনতে সেই কাৰ্যালয়টোও কৰি দিব বুলি মই আমাৰ BTR চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যেহেতু এই NGOটোৰ মই এডভাইজাৰ হিচাপত কাম কৰি আছোঁ, সেয়েহে এডভাইজাৰ হিচাপত মই তেখেতক টানি অনুৰোধ জনাইছোঁ। কাৰণ যেহেতু আমাৰ মাননীয় অঞ্জন বড়ো ডাঙৰীয়াৰ নেতৃত্বত ল'ৰাবিলাকে কাম কৰি আছে,
যেহেতু তেখেতেও এই অঞ্চলৰ কাৰণত শান্তিৰ কাৰণত দিনে নিশাই কাম কৰি আছে ল'ৰাবিলাকক মানে এটা পথ দেখুৱাৰ কাৰণত ৰাস্তা দেখুৱাৰ কাৰণত এংগেজ কৰি ৰখাৰ কাৰণত তেখেতে যথাপ্ৰণাস্তি চেষ্টা চলাই আছে সেয়েহে মই বিশেষকৈ আজিৰ এই মিডিয়া চেনেলৰ যোগেদি BTR গভৰ্ণমেণ্টক এই অঞ্চলটোত নজৰ দিয়াৰ কাৰণত যাতায়াত ব্যৱস্থা সুচল কৰি দিয়াৰ কাৰণত পিকনিক স্থলীত অহা মহিলাসকলৰ কাৰণে লেট্ৰিন বাথৰুম কৰি দিয়াৰ কাৰণত আৰু এই 100জনৰো অধিক ল'ৰা ৰেষ্ট কৰাৰ কাৰণত যাতে এটা কাৰ্যালয় নিৰ্মাণ কৰি দিব এইখিনিকে মই BTR গভৰ্ণমেণ্টৰ ওচৰত টানি অনুৰোধ জনাইছোঁ। প্ৰথম চাকৰি জইন কৰিছিলোঁ কুমৰিঘাটাত আৰু মই ইয়াত আগতে আহি গৈছোঁ ব্যক্তিগতকৈ আহিছোঁ কিন্তু সেই সময়ত ইমান ডেভেলপ হোৱা নাছিলে আৰু মই নিউজত পালোঁ আৰু আমাৰ দিলীপ বড়ো আছে ষ্টাফ আৰু আমাৰ ইয়াতে চাকৰি কৰিছে চান্দুপ জংঘাৰত দিলৱাৰ হুছেইন তেওঁলোকে ক'লে আমি ছাৰ কলাপানীত আগতে এবাৰ গৈছোঁ কালা নদীত গতিকে এইবাৰ আমি নতুন জেগাটোত যাম পাহাৰবোৰ পাৰ হৈ যাব লাগে মই বোলো মই তাত গৈছোঁ খুব ভালেই ফটো দেখিলোঁ ভালেই লাগিল আৰু ষ্টাফত উলিয়ালোঁ আমাৰ SDO ছাৰ আহিছে অকণমান তেখেতেও ক'লে হ'ব দিয়া তোমালোকে যেতিয়া নিয়া ওচৰত হ'ব লাগে সোনকালে খাই লৈ ৰিটাৰ্ণ কৰিব পাৰিব লাগে আৰু ভালেই গতিকে এইটো প্ৰাকৃতিক দৃশ্যৰে মনোৰম ঠাই আৰু প্ৰথমতে যিহেতু নিজে বহুদিন আগত আহিছোঁ ইমানখিনি ডেভেলপ হোৱা বুলি ভবা নাই কিন্তু এতিয়া নিজত পালোঁ আৰু আজি স্বচক্ষে প্ৰত্যক্ষ কৰিলোঁ খুবেই ভাল লাগিছে আৰু আমাৰ অনুগামী যিখিনি আছে আমাৰ সহযোগী ষ্টাফ ৰঙিয়া মহকুমা পশু চিকিৎসা বিষয়াৰ আণ্ডাৰত যিখিনি আমাৰ চাব চেণ্টাৰ আৰু চেণ্টাৰ আছে গোটেইবিলাকৰে মই ডক্টৰ ৰামচন্দ্ৰ নাথ তেখেত আমাৰ SDVO ডক্টৰ সত্যজিৎ তালুকদাৰ আৰু ডক্টৰ ৰিংকু ডেকা আছে আৰু আমাৰ গোটেই বাকীখিনি ষ্টাফ তেওঁলোকে চবৰে নাম নকওঁ আৰু গোটেইখিনিয়ে সহযোগ কৰিম বুলি ক'লে কৰাৰ কাৰণে ভালে লাগিল আমি এতিয়া যিখিনি এক্সপেক্টেড আমাৰ পাৰ্টিচিপেণ্ট গোটেইখিনি আহিছে আৰু আমি 11 বজাত ইয়াত আহি পাইছোঁ আৰু ধুনীয়া পৰিৱেশ ইয়াত আমাৰ গোটেইখিনি সুবিধা পাইছোঁ আৰু অলপ ডেভেলপমেণ্ট কৰাৰ চান্স আছে তেওঁলোকক যিটো NGO এইখিনি ডেভেলপ কৰিছে বা BTD চৰকাৰে তেওঁলোকক এটা পৰামৰ্শ থাকিব প্ৰাকৃতিকভাৱে যথেষ্টখিনি সুবিধাজনক কিন্তু অকণমান তাৰমানে বিশেষকৈ মহিলা আহে গতিকে টয়লেটৰ ব্যৱস্থাটো কৰিব লাগে আৰু পাৰিলে অকণমান খোৱা পানীৰ ব্যৱস্থাটো যদিও আমি সকলোৱে লৈয়ে আহে তথাপি কিছুমানৰ হয়তো নাথাকিবও পাৰে বা প্ৰাকৃতিক পানী দিয়ে হয়তো ৰন্ধা বঢ়া কৰিব লাগে সেইখিনি পানী যদি ব্যৱস্থা কৰা যায় তেতিয়া আৰু বেছি সুবিধাজনক হ'ব আৰু বেছি পপুলাৰ হৈ উঠিব গতিকে সকলোৰে শুভেচ্ছা থাকিল আগন্তুক নতুন বছৰটো প্লাছ আমাৰ সমাগত ভোগালী বিহু সকলোৰে শুভেচ্ছা থাকিল BTD চৰকাৰ BTD জনসাধাৰণ আৰু অসমবাসীলৈ মোৰ শুভেচ্ছা থাকিল আৰু আমাৰ এয়া ডক্টৰ পাৰ্থ 1 মিনিট ইফালে ৰিংকু ছাৰকো মাতি দিয়া গতিকে প্ৰত্যেকটো আমাৰ বিভাগৰে ইয়াত আহিছে আমাৰ ডক্টৰ ৰিংকু ডেকা আৰু ডক্টৰ পাৰ্থ এম্বুলেটৰী ক্লিনিকৰ আমাৰ ইনচাৰ্জ গতিকে গোটেইখিনিয়ে আমি সহযোগ কৰিছোঁ প্ৰত্যেকৰে ষ্টাফ আছে গতিকে আৰু আগন্তুক বছৰ ইয়াতকৈ যদি বেছি ভাল উপভোগ্য পৰিৱেশ এটা সৃষ্টি কৰিব পাৰে সেইটো আশা কৰিম এইখিনিয়ে আমাৰ এতিয়া ৰন্ধা বঢ়া চলি আছে আমাৰ গোটেইবিলাকৰ ষ্টাফ চবেই সদায় ঘৰত ৰন্ধা বঢ়া কাম কৰিয়ে থাকে কিন্তু এইফালে অকণমান কিন্তু আজি অলপ তেওঁলোকে আৰামত থাকিম বুলি ভাবিছিলে আমি মেল পাৰ্চন যিখিনি আছে আমি সহায় কৰিম বুলি ভাবিছোঁ কিন্তু তেওঁলোকে বেছিহঁতে কৰিব লগা হৈছে ইয়াতো একেই তেওঁলোকক ভাগ্য মানে এৰা দিয়া নাই ৰন্ধা বঢ়া কাম আচলতে তেওঁলোকে কৰিয়ে ভাল পায় নিজে ধৰিছে আমি কিন্তু আৰম্ভ কিন্তু আমিয়ে কৰিছিলোঁ